নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। বিভিন্ন মাধ্যমত দেখা পাই আছোঁ, সংবাদ মাধ্যমত বিশেষকৈ মিয়াই জনগোষ্ঠীৰ দাবী কৰিছে আৰু তেওঁলোকে স্বায়ত্তশাসিত পৰিষদৰো দাবী কৰি ফুৰিছে। ইমান সাহস হৈ গ'ল ইহঁতৰ। অসমত থাকি মানে অসমীয়া মানুহখিনিৰ আচলতে চেঞ্চ কেতিয়া আহিব মই নাজানো, চেতনা কেতিয়া জাগ্ৰত হ'ব। আজি এইটো প্ৰসংগত মই লুৰিণজ্যোতি গগৈ, অখিল গগৈকে কেন্দ্ৰ কৰি সেইসকল ব্যক্তিৰ পৰা মই মতামত জানিব বিচাৰোঁ। এতিয়া আপোনালোকে কি ক'ব? কাৰণ মিয়া যদি জনগোষ্ঠী হৈ যায়, অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীটো হ'ব মিয়া, আৰু তেতিয়া গোটেই সুবিধাখিনি সিহঁতলৈ গুচি যাব আৰু আমাৰ বাকী কোনেও একো নাপাব। তদুপৰি মিয়া জনগোষ্ঠী কেনেকৈ হ'ব পাৰে, কেনেকৈ দিব পাৰে? সিহঁতে ভাবিব কেনেকৈ পাৰে? ভাবিবলৈ ইমান সাহস কোনে দিলে? কোনোবাইতো ক'ব লাগিব, তহঁতে এইটো ভাব, তহঁতে এইটো দাবী কৰ। কোনে কৰিছে? ইমান সাহস কৰিছে কাৰ ছত্ৰছায়াত? আমাৰ জাতি জনগোষ্ঠীখিনি ভাৰতভূমিৰ অসমৰ নিজৰ স্বকীয়তা আছে, ইয়াৰ বৈশিষ্ট্য আছে। মিয়াৰ কি স্বকীয়তা আছে, বৈশিষ্ট্য আছে? আমাৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৰে মূল ভাৰতীয়ত্ব, সকলোৰে মূল চিন্তা ভাৰতীয় চিন্তা দৰ্শন, সনাতন চিন্তা দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। নিজা নিজৰ স্বকীয়তা আছে আৰু এটা আনটোৰ লগত চাবচোন বিভিন্ন ধৰণৰ সম্পৰ্ক আছে। বড়ো, কাৰ্বি, কছাৰী, তিৱা, ডিমাচা প্ৰত্যেকৰ ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা এটা যোগসূত্ৰ আছে। সাংস্কৃতিক এটা বান্ধোনত আমি বান্ধ খাই আছোঁ। প্ৰত্যেকটো জাতি জনগোষ্ঠী। আলি আই লৃগাং কৃষিভিত্তিক অনুষ্ঠান নহয়, তেনেকৈ আপোনাৰ বৈশাখু বড়োসকলে পালন কৰে তেনেকৈ। তাৰমানে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী আপুনি যদি চাই বিভিন্ন ধৰণে সেইধৰণে কি হৈ আছে, বান্ধ খাই আছে। কিন্তু মিয়া কি সিহঁতত জড়িত হৈ আছে? মিয়া কেনেকৈ বান্ধ খাই আছে? বিদেশী চিন্তা, বিদেশী দৰ্শন, বিদেশী কথা বতৰা, তাকো নষ্ট লেতেৰা চৰিত্ৰৰ কিছুমান মানুহ, সকলো ফালৰ পৰা লেতেৰা। কৰ্ম কৰিব পাৰে, কষ্ট কৰিব পাৰে, সেইবুলি আপুনি কুলত তুলি ল'ব নেকি? তেওঁলোকে কষ্ট কৰা হিচাপে থাকিব দিয়ক না, কাম কৰিছে কাম কৰা হিচাপে থাকিব দিয়ক। গতিকে সেইবোৰ যদি হ'বলৈ হয়, অসমৰ বাকী সকলো জনগোষ্ঠীয় যিমানবোৰ দল সংগঠন আছে, সচেতন ব্যক্তি আছে, আমি ভাবোঁ সকলো একত্ৰিত হ'ব লাগে। অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় যিটো চৰিত্ৰ, জনগোষ্ঠীয় যিটো স্বাভিমান, জনগোষ্ঠীয় যিটো পৰিচয়, সেই পৰিচয় যদি অটুট ৰাখিবলৈ হয়, তেতিয়াহ'লে কিন্তু এই ধৰণে এই যে এই গুজতে গজালি মেলিবলৈ ধৰাৰ আগতে ইহঁতক মোহাৰি পেলাব লাগে। নহ'লে কিন্তু আহি থকা সময়ত এনেও অসমীয়াই অসমত অস্তিত্বহীনতাত ভুগিছে, এনেও অসম জহন্নামে গৈছে এক প্ৰকাৰে বিভিন্ন ক্ষেত্ৰত, আৰু কিন্তু নৰকগামী হ'বলৈ আৰু বেছি দিন নালাগিব। মই আজি কৈছোঁ, এঠাইত লিখিছোঁ, এইটো যদি কিবাকৈ হয় আৰু কোনোবা যিকোনো ৰাজনৈতিক শক্তি, সি যোনেই নহওক, সি শাসকীয় পক্ষ হওক বা বিৰোধী পক্ষ হওক বা অন্য কোনোবা হওক, যিকোনো ৰাজনৈতিক পক্ষই যদি এই মিয়া জনগোষ্ঠী হোৱাত পক্ষ লয় বা মিয়া জনগোষ্ঠী দিব লাগে বুলি তেওঁলোকৰ হৈ এডভকেচি কৰিবলৈ আহে, ওকালতি কৰিবলৈ আহে, তেতিয়াহ'লে জানিব সেইবিলাক হ'ল অসমৰ প্ৰথম আৰু প্ৰধান শত্ৰু। মিয়াবোৰতো হয়েই, সিহঁতে আমাৰ ছোৱালী বোৱাৰী সতীত্ব হনন কৰাৰ পৰা মাটি বন জংঘল চব নষ্ট কৰিলে। কোনোবাই কয় মিয়াই খেতি নকৰিলে আমি খাবলৈ নাপাম। আমি কি মিয়া অহাৰ আগত আমি খোৱা নাছিলোঁ নেকি? তেতিয়া আমি কেনেকৈ খাইছিলোঁ? এতিয়াও খাব পাৰিম নহয়। অভাৱে আৱিষ্কাৰৰ মূল, অভাৱ যেতিয়া হ'ব আৱিষ্কাৰ নিজে কৰি ল'ব। ছুইচাইডটো কোনেও কৰিব নোৱাৰে নহয়। আপুনি পাৰিব ছুইচাইড কৰিব, খাবলৈ নাপায়? আৰু যদি আপুনি খাবলৈ নাপায় ছুইচাইডে কৰক না। তেনেকুৱা জাতিটো, তেনেকুৱা মানুহখিনি জীয়াই থকাৰ কি প্ৰয়োজন আছে? কি প্ৰয়োজন আছে জীয়াই থকাৰ? যদি আপুনি প্ৰস্তুত কৰি ল'ব নোৱাৰে, মৰি যাওক, নষ্ট হৈ যাওক। সেইবুলি আমি বেলেগক ৰঙা দলিচা পাৰি দিম নেকি? য'ত দেখিছোঁ যে চোৰ ডকাইত হত্যাকাৰী ধৰ্ষণকাৰী আহিব, আমাক শুবলৈ দিলে সিহঁতৰ ৰুমটো ঘৰৰ পৰাই উলিয়াই দিয়ে, ঘৰৰ গৰাকীক। পানী খাবলৈ দিলে আঙুলিটোতে কামু মাৰি দিব খোজে। তেনেকুৱা মানুহবোৰক আপোনালোকে সাৱটি ল'ব খুজিছে। ভাবক আৰু বুজক। মই আজি সত্যৰঞ্জন বৰা হিচাপেও আৰু লগতে কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি হিচাপেও মই অসমবাসী ৰাইজক সচেতন মহলক আৰু অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী, ৰাজনৈতিক, অৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, প্ৰত্যেকটো বিভিন্ন জাতি জনগোষ্ঠী, প্ৰত্যেকটো সংগঠনক আহ্বান কৰিছোঁ, এইটো বিষয়ত একত্ৰিত হওক, চিন্তা কৰক, ভাৱনা কৰক। নহ'লে কিন্তু একো নাথাকিব শেষত। ইহঁত প্ৰত্যেকটো ক্ষেত্ৰত এহেঁতে এতিয়া নিজৰ এজেণ্ডা মুকলি কৰিব খুজিছে। কি ধৰণে অসমখন নষ্ট কৰিব খুজিছে, কি ধৰণে অসমখনক ইছলামিক ৰাষ্ট্ৰ বনাব খুজিছে। বুজক, জানক, এইটো আল্টিমেট সমস্যা অসমৰ কাৰণে।
আপোনালোকে যিটো ভাষাৰ কথা কৈছে, আপোনালোকে যিখন গামোচাৰ কথা কৈছে, আপোনালোকে যি বিহুৰ কথা কৈছে, যি জাতীয় স্বাভিমান মান মৰ্যাদাৰ কথা কৈছে, জয় আই অসম বুলি কেতিয়া ক'ব? অসমীয়া ভাষাটো কেতিয়া ক'ব? যদি নকয় সিহঁতে, আপোনালোকে ভাবিব পাৰে কিমানজনে এতিয়া আৰু নিজক ফাঁকি নামাৰিব। মই ভাবোঁ নিজক বহুত ফাঁকি মাৰিলে, এতিয়া আৰু ফাঁকি মাৰি নাথাকিব, ওলাই আহক, বুজক আমিবোৰ আছোঁৱেই, আপোনালোকক সহযোগ কৰিলে বিষয়টো কৈছোঁ নহয়, গুজটো ওলাওঁতেই মুটুকা মাৰি শেষ কৰি পেলাব লাগে। গজালি